সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে 7 মে। আজি 7 মে ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে ফলাফলৰ পাছতে গৌৰৱ গগৈক তোলা-ধোনা। তো এতিয়া গৌৰৱ গগৈক তোলা-ধোনা দিয়া দেখা গৈছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কৈছে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কৈছে, বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে নিৰ্বাচনৰ শেষ সময়লৈকে মোক নচুৱাই থাকিলে, মোৰ মতে তেওঁলোকে কথা নুশুনিলে। আজি মূল পৰাজয়ৰ কাৰণ হৈছে মোৰ মতে কথা নুশুনা আৰু বিশেষকৈ ৰাইজৰ মাজলৈ যাব লাগিব। নিৰ্বাচনত জয়ী হ'বলৈ হ'লে ৰাইজৰ মাজলৈ যাব লাগিব। আৰু তেওঁ উদাহৰণ দি পিনি মন্তব্য কৰি কৈছে যে যদি আমি খেতি কৰোঁ, খেতি কৰিলে আমি কি হ'ব লাগিব, বোকাত লুতুৰি পুতুৰি হ'ব লাগিব। ঠিক তেনেদৰে নিৰ্বাচন খেলিলে নিৰ্বাচনত আমি কি হ'ব লাগিব, জনতাৰ কাষলৈ যাব লাগিব, জনতাৰ পৰা সেইখিনি বিচাৰিব লাগিব, সুধিব লাগিব যে কেনেদৰে কি তেওঁলোকৰ সেই বিষয়খিনি যদি নুসুধে, ওপৰে ওপৰে থাকে, তেনেহ'লে নিৰ্বাচনত এনেকুৱা ফলাফল পোৱাটো প্ৰায় নিশ্চিত হৈ থাকে। কাৰণ এনেদৰে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিদৰে প্ৰচাৰ চলালে, ৰাইজৰ মাজলৈ গৈ ৰাইজৰ ওচৰত। তো আমি যদি চাওঁ তেনেহ'লে গৌৰৱ গগৈ ডাঙৰীয়াই হওক, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই হওক, নিৰ্বাচনৰ সময়ত বা যি যেনেদৰে নহওক ৰাইজৰ ওচৰলৈ যোৱাটো বাদেই, এজন যায় তেওঁলোকক যদি হাত মিলাব লগা হয় বা তেনেদৰে কথা পাতিবলগীয়া হয় দূৰে দূৰে, তো এনেদৰে কৰিলে কেতিয়াও তেওঁলোকে জনতাই সেইখিনি তেওঁলোকক নিবিচাৰে। আৰু ইয়াৰ ফলাফল এতিয়া সেইখিনি কংগ্ৰেছে পাইছে। বিশেষকৈ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক তোলা-ধোনা দিয়া দেখা গৈছে অখিল গগৈ ডাঙৰীয়াই। তো নিৰ্বাচনত পৰাস্ত হোৱা মূল কাৰণবিলাকেই সেইবিলাক। জনতাৰ ওচৰলৈ গৈ কামবিলাক কৰিব লাগিব। যদি আমি খেতি কৰোঁ তেনেহ'লে খেতি আমি কৰিবলৈ হ'লে বোকাত লুতুৰি পুতুৰি হ'বই লাগিব, তেতিয়া আমাৰ ৰোৱা ভাল হ'ব, ধান হ'ব, ইত্যাদি ইত্যাদি এনেদৰে মন্তব্য কৰিছে। নহ'লে এই কাপোৰ ইস্ত্ৰি দি, পেণ্ট ইস্ত্ৰি দি এনেদৰে ওপৰে ওপৰে ঘূৰিলে কেতিয়াও নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বুলি এনেদৰে তোলা-ধোনা দিয়া দেখা গৈছে অখিল গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ বৰ্তমান ভৱিষ্যত সকলো ৰকিবুল হুছেইন। এনেদৰে ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছক কটাক্ষ কৰি কৈছে যে কংগ্ৰেছৰ বৰ্তমান ভৱিষ্যত ৰকিবুল হুছেইন। মই যিহেতু যেতিয়া নেকি কংগ্ৰেছত আছিলোঁ, মই তেতিয়াই কৈ আছিলোঁ যে ৰকিবুল হুছেইনে কংগ্ৰেছক নেতৃত্ব দিয়ে, গৌৰৱ গগৈয়ে মাথো কামখিনিহে কৰে বুলি এনেদৰে কৈছিলোঁ। সকলোৱে বিশ্বাস কৰা নাছিলে, কিন্তু আজি যিটো ফলাফল পালে তেওঁলোকে সেইখিনি দেখিছে বা অসমৰ ৰাইজে বুজিছে যে হয় কংগ্ৰেছৰ বৰ্তমান ভৱিষ্যত সকলো ৰকিবুল হুছেইনৰ ওপৰত ভূপেন বৰা ডাঙৰীয়াই কটাক্ষ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে মন্ত্ৰিত্বক লৈ বাৰ্গেনিং নকৰোঁ। হাগ্ৰামা মহিলাইক প্ৰশ্ন কৰা দেখা গৈছিলে। হাগ্ৰামা মহিলাইক এইখিনি সোধা গৈছিলে যে মন্ত্ৰিত্ব বিচাৰিবনি বা কি হ'ব, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন লৈ আহিছিলে। হাগ্ৰামা মহিলাই ডাঙৰীয়াই মন্তব্য কৰিছে যে মন্ত্ৰিত্বক লৈ কেতিয়াও আমি বাৰ্গেনিং নকৰোঁ। এনেদৰে তেওঁ মন্তব্য কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে বিজেপিয়ে এনেদৰে NDA চৰকাৰ গঠন কৰিলে আৰু যি অভূতপূৰ্ব ৰাইজৰ পৰা মৰম পালে তেওঁৰ নেতৃত্বতে, পৰৱৰ্তী মুখ্যমন্ত্ৰী তেওঁই হওক, সেইটো আমি শুভকামনা জনাইছোঁ। আমাৰ আশীৰ্বাদ সদায় আছে, ৰাইজৰ আশীৰ্বাদ সদায় আছে। অতুল বৰা ডাঙৰীয়াই মন্তব্য এনেদৰে কৰা দেখা গ'ল যে হয় ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। নেক্সট খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মা মই অসমৰ আটাইতকৈ কলিজা থকা মানুহ। হিমন্ত বিশ্ব শৰ্মাকে মই দম দিব পৰা মানুহ, অসমৰ আটাইতকৈ কলিজা থকা মানুহ ময়ে, ভয় নকৰোঁ। এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। যিহেতু নিৰ্বাচনৰ জয় হোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যিটো কথা ক'লে যে অখিল গগৈ ডাঙৰীয়াক আমি বিধানসভাত বিচাৰোঁ, তেওঁ এণ্টাৰটেইনমেণ্ট দি থাকে আৰু সেইবাবেই মই কেম্পেইনিং কৰিব যোৱা নাছিলোঁ, প্ৰচাৰ চলাবলৈ যোৱা নাছিলোঁ শিৱসাগৰত। এনেদৰে কোৱাৰ পাছতে অখিল গগৈ ডাঙৰীয়াই উভতি ধৰিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিব পৰা একমাত্ৰ ময়ে মানুহ আছোঁ, একমাত্ৰ কলিজা থকা ময়ে মানুহ আছোঁ আৰু মই ভয় নকৰোঁ।
সত্য কথা ক'বলৈ মই কেতিয়াও ভয় নকৰোঁ আৰু সেয়া লাগে হিমন্ত বিশ্ব শৰ্মাই হওক বা যি যেনেদৰে নহওক এইখিনি এনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো ক'ব হৈছে বিধানসভাত একমাত্ৰ ময়ে মাত মাতি আছিলোঁ। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে যোৱা যি সময়ত বিধানসভাত ময়ে মাত মাতি আছিলোঁ আৰু বিশেষ কোনো মাত নামাতে, ৰাইজৰ হৈ যি যেনেকৈ যি কৰিব লগা হয় বা মাত মাতিব লগা হয় একমাত্ৰ ময়ে মাত মাতি আছিলোঁ বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু এইটো কৈছে যে বিৰোধী পৰাজয়ৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিছে অখিল গগৈ ডাঙৰীয়াই। তো সেয়া মই ভিডিঅ' প্ৰথমতে ক'লোঁ যে বিৰোধীয়ে যিটো নেকি ফলাফল লাভ কৰিলে বা অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে মই যদি কংগ্ৰেছৰ পিছত লাগি নাথাকিলোহেঁতেন তেনেহ'লে মই এতিয়া আমি 2খন পাইছোঁ, তাতোতকৈ কেইবাখনো আসন পালোঁ হয়। বাৰু যি হওক বা যি নহওক প্ৰকৃত আমি সত্যটো কথা ক'বই লাগিব, যি হয় যি নহওক। এনেদৰে অখিল গগৈ ডাঙৰীয়াই কৈছে যে বিৰোধী যে আজি এই যি শোচনীয় পৰাজয় বা আমাৰ যিটো আমাৰ ফলাফল এইটো কেৱল মাত্ৰ কংগ্ৰেছৰ বাবে হ'ল বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। এনেদৰে কৈছে আৰু এইটো কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মাই যি মোৰ মন্তব্য আগবঢ়াইছে মোৰ বিষয়ে যেনেকৈ কৈছে, কিন্তু মই একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাক বগৰাই দিব পৰা মানুহ। অখিল গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰি কৈছে। নেক্সটটো ক'ব হৈছে শিৱসাগৰ জনসাধাৰণে জিকালে সেইটো কি অপৰাধ নেকি? অখিল গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিছে যে শিৱসাগৰ ৰাইজে মোক জিকালে সেইটোৱে কি অপৰাধ নেকি? এনেদৰে প্ৰশ্ন কৰা দেখা গৈছে। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে প্ৰশ্ন কৰিছে সেইটো অপৰাধ নেকি, ইয়াৰ মোৰ উত্তৰ লাগে, এনেদৰে কৈছে। নেক্সটটো আমি যদি চাওঁ দেৰগাঁৱত প্ৰচণ্ড ধুমুহা তাণ্ডৱ, কেইবাও ঠাইত অনিষ্ট কৰিছে, টিনপাত উৰুৱাই লৈ গৈছে। আৰু এই যি বৰ্তমান সময়ত ধুমুহা হওক, বিজুলী, ঢেৰেকনি, বৰষুণ, ভূমিকম্প এনেকুৱা সময়ত আপোনালোকে কেতিয়াও বাহিৰলৈ ওলাই নাথাকিব, সাৱধানে থাকিব। আগজাননী পালে বিশেষকৈ আপোনালোকে সাৱধান হোৱাটো উচিত। কাৰণ কেলৈ এতিয়া আমি যদি চাওঁ তেনেহ'লে দেৰগাঁৱত যদি প্ৰচণ্ড ধুমুহা হ'ল বহুতো ক্ষয় ক্ষতি হোৱা দেখা গৈছে। নেক্সটটো খবৰ হৈছে অগপৰ বিধায়িনী গোটৰ দলপতি হিচাপে নিৰ্বাচিত অতুল বৰা ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই শুভেচ্ছা জ্ঞাপন কৰি কৈছে তো অতুল বৰা ডাঙৰীয়ালৈ শুভেচ্ছা থাকিল। আগন্তুক তেনেদৰে সকলো তেওঁলোকে মিলিজুলি কাম কৰাৰ সেইখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে। তো এতিয়া চৰকাৰৰ যি শপত গ্ৰহণ বা তেওঁলোকে সেইখিনি গঠন কৰিবলগীয়া আছে 11 তাৰিখৰ পিছতে হ'ব বুলি এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আগন্তুক সময়ত সকলোখিনি খবৰ গম পোৱা যাব কি কেনেদৰে আগবাঢ়ে। তো আজি 7 মে ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে